আহি গ'ল ভাল খবৰে। অসমৰ শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল কেতিয়া আপোনালোকক ঘোষণা কৰা হ'ব। ইতিমধ্যে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ফলাফলৰ দিন ঘোষণা কৰা হৈছে। আপোনালোকে শিক্ষামন্ত্ৰীৰ মুখেৰে এবাৰ শুনি লওক। ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব